চাব দেই, মোৰ গাঁৱৰ ঘৰত মোৰ গাঁৱৰ কণ কণ ল'ৰা ছোৱালীসকলে হুঁচৰি জুৰিছে। কথা হ'ল তেওঁলোকৰ যিখিনি প্ৰয়াস ইমান সৰুতে, সেইটো দেখি বেছি ভাল লাগিছে। আৰু তেওঁলোকে আচলতে প্ৰত্যেকৰ ঘৰতে গাই থাকে দিনৰ পৰা হয়তো দিনৰ 3টামান বজাৰ পৰা গধূলি 8-9টালৈকে সৰুখিনিয়ে গায়, তাৰপাছত ডাঙৰখিনি সোমাই যায়। তো ডাঙৰখিনিয়ে সহযোগ কৰে। ভাগৰি আছে আচলতে ইহঁতে গান গাই হুঁচৰি মাৰি যিহেতু দিনৰ ভাগত গায়, আৰু সৰু সৰু ল'ৰা ছোৱালী যিহেতু একেখিনি গানকে গাবলগীয়া হয়, আৰু তেওঁলোকৰ গলবোৰ ইমান সক্ৰিয় হোৱা নাই যে তেওঁলোকে গায়ে থাকিব, তেওঁলোকে হেৰি কৰিয়ে থাকিব। তো তেওঁলোকৰ মানে অকণমান ভাগৰ লাগিলে তেওঁলোকে অলপ সহযোগ কৰি দিয়ে। আৰু সহযোগ কৰাৰ কাৰণে তেওঁলোকে সৰু সৰু ছোৱালীবিলাকে সহযোগ কৰে আচলতে। তো তেওঁলোকে যেতিয়া ভাগৰে, নাচনীবিলাকে অকণমান সহযোগ কৰে। চাব অকণমান পাছতে আপোনালোকে সহযোগ কৰা এয়া দেখিলেনে, তেওঁলোকে মানে হেৰিয়ে আৰম্ভণি কৰিছে। দেখিলে কিমান ধুনীয়াকৈ গাইছে, চবচোন বাৰু ইমান ধুনীয়াকৈ গাইছে তেওঁলোকে, ইমান ধুনীয়া তেওঁলোকে গাব ধৰিছে। চব এয়া তেওঁলোকে নিজে নিজে গাব ধৰিছে, চবচোন বাৰু কিমান ধুনীয়াকৈ গাইছে। এয়া দেখিলেনে চব কিমান ধুনীয়াকৈ গাইছে, দেখিছেনে? গাইছে আৰু নাচিছে, আৰু ল'ৰাবিলাকে সহযোগ কৰিছে। আচলতে সঁচাকৈয়ে মনত পৰি যায় সৰু সৰু কাললৈ, সৰু দিনলৈ, ল'ৰালি দিনলৈ খুবেই মনত পৰে চাগে আপোনালোকৰ, নহয় জানো? ইমান ধুনীয়াকৈ সহযোগ কৰিছে, ইমান ধুনীয়াকৈ গাইছে কণ কণ ল'ৰা ছোৱালীয়ে। আচলতে তেওঁলোকে আমাৰ ভৱিষ্যত, নহয় জানো? আমাৰ কলা কৃষ্টি সংস্কৃতিবিলাক তেওঁলোকেই ধৰিব লাগিব, আৰু সেই ধৰিবলৈ হ'লে পৰিৱেশটো দিব লাগিব। গতিকে আমাৰ গাঁৱত এই পৰিৱেশটো পোৱা যায়, নিভাঁজ ধুনীয়াকৈ পোৱা যায়। হয়, দেখিলেনে মাজত যি 3গৰাকী কণ ছোৱালী আছে, দেখিছেনে? তেওঁলোকে শিকি আছে, আচলতে তেওঁলোকক চাই শিকি আছে। আগ্ৰহ, হেঁপাহ, মন, এই সৰুৰ পৰাই তেওঁলোকে ডাঙৰক চাই অনুকৰণ কৰি তেওঁলোক এই অকণমান ডাঙৰ ছোৱালীকেইজনী সমান হ'লে তেওঁলোকে নিজেই নাচিব। দেখিছেনে মাজত ইমান ধুনীয়াকৈ ইমান সৰু 6-7 বছৰ ছোৱালীকেইজনী নাচি আছে। হয়তো হোৱাই নাই, 4-5 বছৰ হৈছে। চাওক আপোনালোকে, মন জয় কৰে আচলতে এওঁলোকৰ নাচ গানবিলাকে। ইমান ধুনীয়াকৈ গাইছে, ইমান ধুনীয়াকৈ সহযোগ কৰিছে। সঁচাকৈ একেখিনি কথাকে কৰি থাকিবলৈ মন যায়। বেলেগ কথানো কি আছে, নহয় জানো? যিহেতুকে তেওঁলোকে বিহু গাইছে, তেওঁলোকে নাচিছে, তেওঁলোকে হুঁচৰি গাইছে, বছৰেকৰ মূৰত বিহুখন আহিছে, গতিকেলৈ তেওঁলোকে ধুনীয়াকৈ সহযোগ কৰিছে। আচলতে গৃহস্থক ইমান মন ভৰাই দিছে, চাওকচোন বাৰু। আমিও দিছোঁ, ময়ো দিছোঁ তেওঁলোকক কিছু অৰিহণা দিছোঁ, এটা তামোলৰ টোপোলা দি আশীৰ্বাদ বিচাৰিছোঁ। তেওঁলোকে আশীৰ্বাদ দিছে ধুনীয়াকৈ। চব ইমান সৰুতে ইমান ধুনীয়া কঁকালবোৰ ভাগিছে, দেখিছেনে? ইমান ধুনীয়াকৈ চব ইমান ধুনীয়া হৈছে, কি ধুনীয়াকৈ নাচিছে চব। আপোনালোকৰো নিশ্চয় ভাল লাগিছে, নহয়নে? মোৰতো খুবেই ভাল লাগিছে, কাৰণ মোৰ চোতালতে, গাঁৱৰ চোতালতে গাইছে, নহয় জানো? ভালতো লাগিবই। লগতে তেওঁলোকে ইমান ধুনীয়া গাইছে, নাচিছে, মেলিছে, ইমান ধুনীয়া ফূৰ্তি কৰিছে, আৰু বেছিয়ে ভাল লাগিছে, ইমান ধুনীয়া। এয়া আমি এতিয়া সেৱা আগবঢ়াইছোঁ, এখন শৰাই দি সেৱা আগবঢ়াইছোঁ। তেওঁলোকৰ আশীৰ্বাদ দিয়াৰ হয়তো তেওঁলোকে বৰ বেছি অভ্যাস নাই, তথাপিতো যিখিনি কথা তেওঁলোকৰ মনৰ পৰা ওলায়, যিকেইটা কথা তেওঁলোকৰ মনৰ পৰা কৈ আশীৰ্বাদ দিয়ে আচলতে গৃহস্থক, সেয়াই আমি সন্তুষ্ট, সেয়াই আমি বহুত। কাৰণ তেওঁলোকে কৃষ্ণ ভক্ত, কৃষ্ণ সৰু ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী, তেওঁলোকে ভগৱান। গতিকে তেওঁলোকে দুটা কথা ক'লেও আমাৰ মনটো শান্তি লাগে, ভাল লাগে।
বহুত ভাল লাগে এয়া তেওঁলোকে আশীৰ্বাদ দিছে ফুটা নুফুটা ঘুনুক ঘানাকে আশীৰ্বাদ দিছে আচলতে এয়াই আমাৰ মনবোৰ শান্তি কৰে তেওঁলোকৰ এটা কথাই ওলাওক দুটা কথাই ওলাওক কিন্তু মন ভৰি গৈছে তেওঁলোকৰ এই কথা বতৰাবিলাকে এই কথা আশীৰ্বাদ যে দিছে ভাল লাগে আচলতে তেওঁলোকৰ এটা কথা ওলালে তেওঁলোকৰ মুখৰ পৰা বহুতেই ভাল লাগে আচলতে যিয়ে নোলাওক তেওঁলোকে শিকিছে আপোনালোকে ভুল নুবুজিব তেওঁলোকে শিকিছেহে কিন্তু তেওঁলোকৰ আৰম্ভণিতে তেওঁলোকে দুটা কথা ওলাইছে আমাৰ হয়তো এতিয়াও নোলাব ক'ৰবাত যদি আমি ক'ৰবাত আশীৰ্বাদ দিব তেওঁলোকক আশীৰ্বাদ কৰিব ভিডিঅ'টো ভালকৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ আৰু এনেদৰে তেওঁলোকে আগুৱাই যাওক আগবাঢ়ি যাওক এয়াই মোৰ কামনা দেখিলে তেওঁলোকে ইমান ধুনীয়াকৈ তেওঁলোকে আশীৰ্বাদ দিছে মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছে দেখিছেনে গতিকে ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে নমস্কাৰ